নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক টাৰ্গেট কৰি লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কেইবাটাও বিস্ফোৰক মন্তব্য। আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুত এক গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ বাতৰি পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে এই ভিডিঅ'টিত এতিয়াই এটা লাইক কৰি দিয়ক। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, অসমত নচলিব বহিৰাগতৰ প্ৰৱেশ, এক কদম আগুৱাই আহিলেই ডাইৰেক্ট জেলত যাব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নজৰ বহুত তীক্ষ্ণ, নজৰ ৰাখিছে অসমৰ প্ৰত্যেকটো বস্তুতে। কি মন্তব্য কৰে আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ, ভিডিঅ'টি শেষলৈকে চাব। অসমত বিভিন্ন কামত আহি নিয়োগ হোৱা বহিৰাগতক সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নজৰত দিল্লী, মুম্বাইৰ পৰা অহা বহিৰাগতৰ তালিকা। অসমক লৈ ৰাজনীতি কৰা ব্যক্তিক সকিয়াই দিলে মুখ্যমন্ত্ৰীয়ে। এইকেইদিন ভাৰতৰ পৰা অদ্ভুত মানুহৰ অসম ভ্ৰমণ কৰিছে। NRCৰ সময়তো এই মানুহবোৰ আহিছিল যি আমাৰ নজৰত আছে। সোমবাৰে আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ, নেহা দাৰৱানে মুম্বাই হাইকোৰ্টৰ অধিবক্তা। কেৰালাৰ পৰাও আহিছে বহু মানুহ। NRCৰ সময়তো একেদৰে মানুহ আহি ব্যৱস্থা নষ্ট কৰি গৈছে। সেই সময়ত চৰকাৰে বিশেষ নজৰ ৰখা নাছিল। এইবাৰ সকলো আমাৰ নজৰত আছে। যদি কোনোবাই এক কদম আগত যায়, ইয়াতে এৰেষ্ট হ'ব। হয়, এইবুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। ইয়াৰ লগতে আৰু কেইবাটাও মন্তব্য কৰে। ভিডিঅ'টি শেষলৈকে চাই থাকিব। ৰাজ্যৰ মুছলমান সংখ্যালঘুসকলৰ বাবে এটা জৰুৰী খবৰ। হয়, ঠিকেই শুনিছে। বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ দৰকাৰ নাই সংখ্যালঘু মুছলমানে। ইতিমধ্যে নিৰ্বাচন আয়োগৰ কাষ চাপিছে আমছুৱে। অসমত কোনো পৰ্যায়ে SIR বলবৎ হ'ব নোৱাৰে, কাৰণ অসমৰ মানুহে, অসমৰ সংখ্যালঘু মুছলমানে বাৰে বাৰে নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ 2015ৰ পৰা 2019লৈকে ভাৰতৰ অসমৰ প্ৰতিজন সংখ্যালঘু মুছলমানে নাগৰিকত্ব প্ৰমাণ কৰিছে। গতিকে কোনো পৰ্যায়ে অসমত SIRৰ কোনো প্ৰয়োজন নাই বুলি ইতিমধ্যে সংখ্যালঘু সংগঠন আমছুৰ মন্তব্য। সবিশেষ জানক, ভিডিঅ'টিত এটা লাইক কৰি দিব। বাৰে বাৰে নাগৰিকত্ব প্ৰমাণ দিয়াৰ কোনো দৰকাৰ নাই সংখ্যালঘু মুছলমানে। হয়, SIRক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিছে আমছুৱে। কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক পত্ৰ লিখিছে আমছুৱে। অসমত SIRৰ দৰকাৰ নাই, পুনৰ নথি পত্ৰ প্ৰমাণ দিয়াৰ কোনো দৰকাৰ নাই সংখ্যালঘু মুছলমানৰ। SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ কোনো দৰকাৰ নাই মুছলমানৰ। তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত পৃথক পৃথক স্মাৰকপত্ৰ প্ৰদান কৰিছে আমছুৱে। NRCৰ তালিকা পুনৰীক্ষণ বিষয়ত স্মাৰকপত্ৰ দিছে আমছুৱে। উজনিৰ মিয়াখেদা অভিযানক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আমছুৱে। প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহ সচিবক স্মাৰকপত্ৰ। চূড়ান্ত NRCত অন্তৰ্ভুক্ত হোৱা সকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰক। NRCৰ চূড়ান্ত তালিকাত বাদ পৰা সকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰক। SIRক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিছে এইবাৰ আমছুৱে। কোনো পৰ্যায়ে SIR অসমত আহিব নালাগে, কাৰণ অসমৰ প্ৰতিজন সংখ্যালঘু মুছলমানে 2015ৰ পৰা 2019 চনলৈকে ভাৰতৰ নাগৰিকত্বৰ প্ৰমাণ দিছিলে। গতিকে নতুনকৈ SIR অহাৰ কোনো প্ৰয়োজন নাই। কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক পত্ৰ লিখিছে এইবাৰ আমছুৱে। অসমবাসী সাৱধান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত এতিয়া ৰাজ্যৰ কোন কোন প্ৰান্তত হ'ব উচ্ছেদ অভিযান, কোন জিলাত কিমান মাটি বেদখল হৈ আছে, তাৰ ডাঙৰ তালিকা প্ৰস্তুত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত ৰাখিছে। ইতিমধ্যে প্ৰকাশ কৰিছে ৰাজ্যৰ কোন কোন জিলাত কিমান মাটি বেদখল হৈ আছে, সেইবিলাক মাটি কেতিয়া কৰা হ'ব উচ্ছেদ, কেতিয়া কেনেকৈ জাননী দিয়া হ'ব, তাৰ সবিশেষ আপোনালোকক জনাইছোঁ। ভিডিঅ'টি অলপো স্কিপ নকৰিব। কোন জিলাত কিমান জলাশয় বেদখলৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলাশয় বেদখলৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। চৰকাৰৰ হাতত ডাঙৰ তথ্য। এতিয়া
এতিয়া কোন জিলাত কিমান মাটি বেদখল হৈ আছে তাৰ তালিকা প্ৰকাশ কৰিছে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। ৰাজ্যত ভয়ংকৰ হাৰত বেদখল হৈছে জলাশয়ৰ ভূমি। এতিয়াও বেদখলকাৰীৰ দখলত ৰাজ্যৰ 63 লাখ বিজিআৰ পিজিআৰ ভূমি। ৰাজ্যৰ কোন জিলাত কিমান বিঘা জলাশয়ৰ ভূমি বেদখল হৈ আছে আপুনি জানেনে? দৰঙত মুঠ 15,234 বিঘা জলাশয়ৰ ভূমি বেদখল হৈ আছে। ধুবুৰীত 13,927 বিঘা জলাশয়ৰ ভূমি বেদখল হৈ আছে। শোণিতপুৰ 9,523 বিঘা জলাশয়ৰ ভূমি বেদখল। নগাঁৱৰ 8,560 বিঘা জলাশয়ৰ ভূমি বেদখল। মৰিগাঁৱৰ 5,594 বিঘা জলাশয়ৰ ভূমি বেদখল। বঙাইগাঁৱৰ 2,763 বিঘা জলাশয়ৰ ভূমি বেদখল। আপোনালোকক যিহেতু অসমৰ বিভিন্ন জিলাৰ তালিকা আপোনালোকক দেখুৱাই আছোঁ, গতিকে আপোনাৰ জিলাত কিমান মাটি বেদখল হৈ আছে জানি লওক। গুৱাহাটী মহানগৰীত 1,098 বিঘা জলাশয়ৰ ভূমি বেদখল হৈ আছে। যোৰহাটত 1,074 বিঘা জলাশয়ৰ ভূমি বেদখল। বৰপেটাত 8,028 বিঘা জলাশয়ৰ ভূমি বেদখল হৈ আছে। দক্ষিণ চালমাৰাত 700 বিঘা জলাশয়ৰ ভূমি বেদখল হৈ আছে। কামৰূপত 389 বিঘা জলাশয়ৰ ভূমি বেদখল। শিৱসাগৰত 310 বিঘা। যোৰহাটত 1,078 বিঘা। বৰপেটাত 828 বিঘা মাটি আৰু চৰাইদেউত 100 বিঘা, লগতে হাইলাকান্দিত 99 বিঘা, গোলাঘাটত 81 বিঘা আৰু মাজুলীত 77 বিঘা জলাশয়ৰ ভূমি ইতিমধ্যে বেদখল হৈ আছে। কাছাৰত 30 বিঘা জলাশয়, লগতে শ্ৰীভূমিত 3 বিঘা জলাশয়ৰ ভূমি বেদখল। শ্ৰীভূমিত 3 বিঘা জলাশয়ৰ ভূমি বেদখল হৈ আছে। মুঠ এইকেইটা জিলাত ইমান মাটি বেদখল হৈ আছে। গতিকে আপোনাৰ তাতো আহি যাব পাৰে জাননী। গতিকে সাৱধান হোৱাৰ সময়। এইবাৰ মিয়াক অপেন চেলেঞ্জ কৰিছে জাতীয় সংগঠনৰ নেতা। এটাকৈ মিয়া খেদিম উজনি অসমৰ পৰা, এই মন্তব্য চিতু বৰুৱাৰ। হয়, চিতু বৰুৱাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায়। উজনি অসমত প্ৰতিজন সংখ্যালঘু মুছলমান মিয়াসকলক অসমৰ পৰা বিতৰণ কৰিবই লাগিব, উজনি অসমৰ পৰা যাবই লাগিব। অপেন চেলেঞ্জ কৰিছে মিয়াসকলক লৈ। সবিশেষজনক ভিডিঅ'টি সম্পূৰ্ণ চাব। উজনি অসমত এটাও মিয়াক থাকিবলৈ নিদিওঁ, মিয়ামুক্ত হ'বই লাগিব উজনি অসম। কোনো মিয়াক উজনিত থাকিব নিদিওঁ। প্ৰশাসনে চলাব লাগে মিয়াৰ বিৰুদ্ধে অভিযান, কিন্তু ইয়াৰ বিপৰীতে সংগঠনৰ মানুহক আটক কৰিছে আৰক্ষীয়ে। এয়া চৰম লজ্জাজনক কথা। 5 সদস্যক শীঘ্ৰেই মুকলি কৰি নিদিলে গণতান্ত্ৰিক প্ৰতিবাদ কৰা হ'ব। হুংকাৰ জাতীয় সংগ্ৰামী নেতা চিতু বৰুৱাৰ। উজনি অসমত এটাও মিয়াক থাকিবলৈ নিদিওঁ বুলি প্ৰতিজ্ঞাবদ্ধ হৈছে চিতু বৰুৱা।